ভুলদা আহকচোন এইখিতে একে ৰাস্তা কিনাৰতে বাঘটো আছে। তাৰপৰা কোনে দেখিলে বোলে তপন শৰ্মাই। এটা সঁচাকৈ নাই বোলে সঁচাকৈ বাঘটো বাৰুতো আগতে পাইছোঁৱেই, সি পিছা কৰিলে গৰুখিনি। আমি 5টা বজাত গৰু আনিছোঁ, গতিকে সি পিছা কৰি আহি যাবও পাৰে। আহি পাই তপনে কৈছে একদম টৰ্চ মাৰি দিছোঁ, একদম গোটেই একেবাৰে এইকণ এইটো এই ৰাস্তা গোলজোপা অকণ সিফালে। গতিকে বাঘটো ধৰি লওক সিফালেতো আছেই, কিন্তু এতিয়া বাঘটো আহি পেলাই গাঁও পালেহি। দিনততো আপোনাৰ ৰক্ষা নাইয়ে, ধৰি লওক মেলি নিয়াৰ পিছতে কেতিয়াবা মাৰি দিয়ে, আৰু কেতিয়াবা আবেলি গৰু অহাৰ সময়ত খাপ লৈ মাৰি দিয়ে, আৰু মানুহৰ মাজতো সি ভয় নকৰে বাঘটোৱে। কিন্তু এতিয়া গাঁৱত যেতিয়া আহি গ'ল বাঘটো, সিটো ৰাতি গোহালিত হওক বা চোতালতে বান্ধি থোৱা গৰু হওক, গৃহস্থ সময়মতে যদি দেখা পালে, দেখা নাপালেতো আৰু গৰু মাৰি দিব। আমাৰ ইয়াত এতিয়া আপোনাৰ বন্যজন্তু হাতী বাঘ সকলোৰে আমাৰ সন্ত্ৰাসেই হৈছে। আমাৰ মানুহখিনি ইমান এটা মধ্যবিত্ত পৰিয়ালৰ মানুহ সোণাৰী কামাখ্যাৰ, গতিকে আমি সকলো বস্তুৱেই এতিয়া মানে লোকৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈছে। আমি একো নিজে কৰিবই নোৱাৰোঁ। এতিয়া গৰুকেইটা পুহি পেলাই আমাৰ সকলোৱে তাৰ পৰাই উপাৰ্জন কৰিছে। কোনোবাই গাখীৰ দিছে, কোনোবাই পুৰবি দিছে, কোনোবাই উঠনা দিছে, তাৰেই এবাৰ চলি থাকিবলগীয়া হৈছে। সেয়াও যদি আৰু ডেইলি মাৰিবলগীয়া হয় বাঘৰ হেৰিয়াত, আৰু বাৰু সেইটো আঁতৰত চৰাই থাকোঁতে মাৰিছে, কিন্তু এতিয়া গাঁও পাই গ'লহি নহয়। এই গাঁৱত যদি কেনেবাকৈ গোহালিত সোমাই পেলাই গৰু মাৰি দিয়ে, এইটো বৰ ডাঙৰ কথা হ'ব। গতিকে আপোনালোকৰ তৰফৰ পৰাই, আপোনালোকৰ মিডিয়াৰ তৰফৰ পৰা আমি চৰকাৰলৈ জনাইছোঁ, আৰু আমি ফৰেষ্ট বিভাগলৈ জনাইছোঁ, যাতে আমাক মানে অলপ এই মানে ভয় খুৱাবৰ কাৰণে ফটকা চটকা অলপ আমাৰ ল'ৰাখিনিক দিলে আমাৰ মানে অকণমান সহায় হ'ব। নহ'লে আমাৰতো বাৰু একোৱেই নাই, ধৰি লওক আমি মানুহকেইটাহে লাঠিডালৰে আৰু মাটিত মাৰে আৰু বাঘ খেদাব পাৰিম জানো? নোৱাৰিম। বন বিভাগৰ লোক বৰ্তমান এতিয়া 2জনমানহে দেখিছোঁ। গতিকে ৱাইল্ড লাইফৰ মানুহ মই আগতেও এনেকৈ সাক্ষাৎকাৰ দিছিলোঁ। সিদিনাখন যেতিয়া আমাৰ গৰু মাৰিছিলে আমি চৰাই থকা অৱস্থাতে, তেতিয়া আমি কৈছিলোঁ যে নহয়, অলপ মানে ৱাইল্ড লাইফৰ মানুহ ইয়াত কেইজনমান আমাৰ ফৰেষ্টত লাগিব। 2জন বা 3জন মানুহে তো মানে এই ডাঙৰ এটা এৰিয়া, উত্তৰ পূবে গোটেই শিলঘাট কামাখ্যাৰ পৰা ধৰি লওক বাঘ এইটো পাহাৰৰ ওচৰ, গতিকে তাত গোটেইখিনিয়ে আহিব। এটা দুটা বাঘ নহয়, 3-4টা বাঘ আহি যায়। আজি কেইটা বাঘ ওলাইছে? আজি এটা দেখা পাইছোঁ, ঢেকীয়াপতীয়া বাঘ, ৰাস্তাৰ কাষতে। ৰাস্তাৰ কাষতে। আজি গাঁওখনৰ গৰু ছাগলী নিধন কৰিছে নেকি? আজি কৰা নাই, যোৱা দেওবাৰে কৰিলে। এওঁ কৰিলে, এই ৰন্তু হাজৰিকাৰ, মানে বৰ ধুনীয়া গাভিনী গৰু এজনী বগা। আমি চলাথ কৰিলোঁ আৰু একদম। গাঁওখনৰ নামটো কৈ দিয়ক। গাঁও সোণাৰী কামাখ্যা।